কেতিয়াও আবেগনুসূচিত নহয়। নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য থাকে। এই লক্ষ্য উদ্দেশ্য আগত ৰাখিয়েই সভা সমিতি আয়োজন কৰা হয় আৰু সেইমতে আজিও কৰিছে আৰু সেইকাৰণে সভাখন গুৰুত্বপূৰ্ণ সভা। সভানেত্ৰী সম্পাদিকা এগৰাকীয়ে কৈছে যে আমি উপস্থিত থাকিব লাগিব, কাৰণ কিবা কিবি আছে, বহুত আছে, কিয় উপস্থিত থাকিব। কিন্তু মোৰ আজি খুব ভাল লাগিছে, আপোনালোকে ইমান সুন্দৰকৈ নিৰৱচ্ছিন্ন হৈ ইয়াৰ পৰা কোৱা কথাখিনি খুব সুন্দৰকৈ শুনি আছে, কৰি আছে। আৰু আজিৰ সভাখনৰ এটা গুৰুত্বপূৰ্ণ বিষয় ইতিমধ্যে আপোনালোকে আলোচনা কৰিছে বুলি পৰ্যটক গম পালোঁ যে আমি বহুদিনৰ পৰা পৰিকল্পনা কৰি থকা হৈছে যে আই মাতৃসকলৰ এখন ইতিহাস বুৰঞ্জী এখন উলিয়াব লাগে, হয়নে? আৰু সেই সম্পৰ্কে আপোনালোকক নিৰ্দেশনা দিছোঁ। এই নিৰ্দেশনা মতে হয়তো সম্পূৰ্ণখিনি আহি পোৱা নাই, অহাখিনিও সম্পূৰ্ণ হোৱা নাই, এনেধৰণৰ কথা হৈছে। এইটো কি কাৰণত হৈছে মই বুজি পোৱা নাই বাৰু। মই কোনোবা সভাপতি সম্পাদকক কৈছিলোঁ জিলাৰ, যি আপোনালোকে এই বিষয়টোত গুৰুত্ব দি পেলাই এই কথাখিনি আপোনালোকক আইসকলক সহায় কৰিব, আইসকলক সহায় কৰিব, এই কথাটো কৈছে। কেইদিনমান আগতে, আজি মাত্ৰ কেইদিনমান আগতে 28 মাৰ্চ তাৰিখে এই ঠাইতে আমাৰ জিলাসমূহৰ সভাপতি সম্পাদক সন্মিলন আয়োজন কৰিছে। ইয়াতে অনুষ্ঠিত হৈছিল। মই সভাখন উদ্বোধন কৰিছিলোঁ। উদ্বোধন কৰি মই কেইটামান কথা কৈছিলোঁ যে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি এই যে বিশালৰ পৰা বিশালতালৈ গতি কৰি আছে, ইয়াৰ কাৰণ হ'ল যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অংশীভুক্ত সকলো মানুহেই, প্ৰত্যেকেই, নাইবাব বুলি কথা নাই, সকলোৱে আমি সমানেই সেৱা আগবঢ়াইছোঁ বা সমানেই কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে এই সকলোকে সমানে গুৰুত্ব দিবৰ কাৰণে, সকলোকে সমানে শক্তিশালী কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই এই যে 93 বছৰীয়া আমাৰ ইতিহাস আছে, এই 93 বছৰীয়া ইতিহাসত বহুত কথাই সলনি কৰিছে বা বহুত কথাই নতুন নতুন চিন্তা আৰু চেতনাৰে সংযোজন কৰিছে। কিছু কথা এই চিন্তা আৰু চেতনাৰ মাজতে এই যিবোৰ নতুন সংযোজন হৈছে, ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে যে আমাৰ আই মাতৃসকলক, যুৱক যুৱতীসকলক। মই সভাখন উদ্বোধন কৰি এই কথাটো কৈছিলোঁ যে আমি প্ৰায়ে অভিযোগ শুনো, অভিযোগ পাওঁ যে জিলাত যিবিলাক সভা অনুষ্ঠিত হয়, জিলাত হোৱা সভাবিলাকত কিছু সংখ্যক আঁচনিৰ বাহিৰে আমাৰ এই যিবিলাক শাখা সমিতি আছে, আই মাতৃ সমিতি বা সেৱা বাহিনী, এইসকলৰ কাৰ্যসূচী তাত অন্তৰ্ভুক্ত কৰা নহয়। এই আপোনালোকেও অভিযোগ দিছে কেতিয়াবা যে আমাৰ কথাখিনি তাত বেছিকৈ আলোচনা কৰাৰ সুবিধাটো আমি নাপাওঁ, হয়নে বাৰু আইসকল? হয়নে? সভানেত্ৰী সম্পাদিকাসকলে কওক, হয়নে? হয়। মই জোৰ কৰি উলিয়াব খোজা নাই আপোনালোকক হয় বুলি ক'বলৈ, আপোনালোকে সঁচা কথাকে ক'ব যে এনেধৰণৰ কথা কিছুমান আছে। হয়, আমি আই মাতৃ সভা সমিতিক কিয় গুৰুত্ব দিছোঁ বা যুৱক যুৱতীসকলক, সেৱা বাহিনীৰ সেৱক সেৱিকাসকলক কিয় গুৰুত্ব দিছোঁ, ইয়াৰ অন্তৰত কি কথা আছে, কিন্তু আটাইতকৈ গভীৰ। আই মাতৃসকল নহ'লে আমি অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰোঁ। আই মাতৃসকল নহ'লে আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘই যি আন্দোলন আৰম্ভ কৰিছে, সেই আন্দোলনখন আমি কিহৰ আন্দোলন কৰিছোঁ বাৰু? এই যে আমি কৈ থাকোঁ, সভাই সমিতিয়ে কওঁ, দীঘলীয়া বক্তৃতা দিওঁ, আমি আন্দোলন কৰিছোঁ। 93 বছৰ হ'ল, আমি 93 বছৰ আন্দোলন কৰিছোঁ। কিহৰ আন্দোলন কৰিছোঁ? আমি আন্দোলন কৰিছোঁ এইটো কাৰণেই যে আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে আমি এখন প্ৰকৃত মানুহৰ সমাজ নিৰ্মাণ কৰিম, হয়নে? প্ৰকৃত মানুহৰ সমাজখন নিৰ্মাণ কৰিবৰ কাৰণে আমি
বিগত ৯৩টা বছৰে অভূতপূৰ্ব ক্ষেত্ৰ কৰি আহিছে আৰু আমি যথেষ্ট সফলো হৈছোঁ আৰু ইয়াত যথেষ্ট অৰিহণা যোগাবলগীয়া আছে যথেষ্ট অৰিহণা যোগাইছে আমাৰ আইনমন্ত্ৰী বা আমাৰ উঠি অহা প্ৰজন্মই বা প্ৰজন্মক আমি শুদ্ধ পথত দিবৰ কাৰণে তেওঁলোকৰ ওপৰত আমাৰ দায়িত্ব আছে কৰ্তব্য আছে গতিকে আজি এই আইনমন্ত্ৰীসকলক যদি কেতিয়াবা আমি গম পাওঁ আমি যদি বুজি পাওঁ আমি যদি শুনো যে আইনমন্ত্ৰীসকলক গুৰুত্ব নিদিয়ে আইনমন্ত্ৰীসকলৰ কথা শুনিব নোখোজে সেই কথাটো আচলতে